সেনাপতি মহাৰাজ আজি বহুত দিনৰ পৰা লক্ষ্য কৰিছোঁ সেনাপতি ৰক্তজিৎ ৰাজসভাৰ মাজত উপস্থিত হোৱা নাই। মহাৰাজ ৰক্তজিতে আজি কিছুদিনৰ পৰা নিজ দায়িত্ব আৰু কৰ্মতে অৱহেলা কৰা যেন দেখা গৈছে। সেনাপতি সত্য কথা মহাৰাজ, ৰক্তজিতৰ কুকৰ্মৰ ওপৰত মোৰো হৈছে সন্দেহ। সি নিশ্চয় ৰাজ্যত পুনৰ ঘটাব অথন্তৰ। কি ক'লে মন্ত্ৰীবৰ? মহাৰাজ সেনাপতি ৰক্তজিতে ৰাজ্যৰ বিৰুদ্ধে কৰিব বিদ্ৰোহ। হয় মহাৰাজ। নিশ্চয় অযোধ্যাৰ ৰাজসিংহাসন আৰু স্বপ্না দেৱীক পাবৰ বাবেই যিকোনো সময়তেই বিদ্ৰোহী হৈ উঠিব পাৰে। তোমালোকে তাৰ কৰ্মৰাজিৰ ওপৰত ভালদৰে নিৰীক্ষণ কৰিবা। মহাৰাজ তাৰ বাবে নকৰিব চিন্তা। অযোধ্যাৰ ভূমিটি আজিও জীৱিত। এই কালতে ৰক্তজিতে যদি কৰে বিদ্ৰোহৰ সূচনা, এই মুহূৰ্ততে মোৰ এই তীক্ষ্ণ হস্ত উঠিব নাছিল। বধ কৰি ৰক্তজিতক শান্তিৰ নিজৰ গুৱাম অযোধ্যা ৰাজ্যত লাঞ্ছনা আজি মহামণি দুৰ্বাসক কৰে ভিখনে লাঞ্ছনা। অযোধ্যা ৰাজ্যতে ৰজা নাই। আজি অযোধ্যাৰ সৈন্য আজি সকলোকে মই হাতী কৰিম ভস্ম। হে মণিবৰ, কিয় কৰে অকাৰণে ক্ৰোধ? কওক, কোনে কৰিছে আপোনাক লাঞ্ছনা ভিখন? নোৱাৰা ৰাজন, মণিবৰ নোৱাৰা কৰিব তুমি ইয়াৰ প্ৰতিকাৰ। নিশা তুমি অযোধ্যাৰ নামধাৰিণী পতি। সত্য কৰি মই কৰিছোঁ অংগীকাৰ। পদ্ম হওক পত্নী হওক অযোধ্যাৰ প্ৰজা, যিয়েই নেকি আপোনাক কৰিছে লাঞ্ছনা, আপোনাৰ সন্মুখতে দিম তাক মই যোগ্য পুৰস্কাৰ। হওক মণিবৰ, যোৱাকালি সন্ধিয়া তোমাৰ পুত্ৰ বিৰূপে মোক কৰে ভীষণ লাঞ্ছনা। মোৰ পুত্ৰ বিৰূপে আপোনাক কি লাঞ্ছনা কৰিছে মণিবৰ? বুধন বুলি পাৰে অতিথি আগতে কৰে ভীষণে লাঞ্ছনা। মণিবৰ, মোৰ পুত্ৰৰ চৰিত্ৰৰ ওপৰত মোৰ ভালদৰে বিশ্বাস আছে। ৰাজন, সি কেতিয়াও এনে কুকৰ্ম কৰিব নোৱাৰে মণিবৰ। এই কথা কেতিয়াও মই মানি ল'ব নোৱাৰো। আৰু এই সকলোবোৰ মিছা। সেনাপতি মহাৰাজে এয়া সত্য কথা। যোৱাকালি বিৰূপে মণিপুৰকে লাঞ্ছনা কৰাটো একেবাৰে সত্য কথা মহাৰাজ। সেনাপতি ৰক্তজিৎ, কিয় মিছাতে এই অযোধ্যাত জ্বলাব খুজিছ বিদ্ৰোহৰ ৰণত? এয়া সকলো তোৰ এই ষড়যন্ত্ৰ নহয় জানো ৰক্তজিৎ? সঁচা আৰু মিছা বিচাৰ কৰিবলৈ তই কোন? তোৰ দৰে বিশ্বাসঘাতকতা দেশ দুখী ৰাজ দুখী নহয় কাল যেতে। এতিয়াও সময় আছে ৰক্তজিৎ, সত্য বচন প্ৰকাশ কৰ। আৰু এটাও কথা তই নকৰিব উচ্চাৰণ। তোৰ তলত দিয়া নহয় ৰক্তজিৎ। শান্ত হোৱা ৰক্তজিৎ, মিছাতে এই ৰাজসভাত নকৰিবা অশান্তি। কি সত্য কি অসত্য সেই ৰজাই কৰিব বিচাৰ। ৰাজন, ক'ত হেৰাল তোমাৰ মুখৰ মাত? এয়াই নেকি ৰজাৰ নীতি নিয়ম? মণিবৰ, খন্তেক অপেক্ষা কৰক। এতিয়াই কৰিম মই তাৰ যোগ্য প্ৰতিকাৰ। সেনাপতি মহাৰাজ, পদ্ম বিৰূপক মাতি অনা এই মুহূৰ্ততেই ৰাজসভাৰ মাজত। শিৱাজ্ঞা মহাৰাজ। পিতা, এই অধম পুত্ৰৰ সেৱা কৰিব গ্ৰহণ। মোৰ পুত্ৰ পিতা,
কি কৰিলোঁ পিতা? কি অপৰাধ কৰিলোঁ মই আপোনাৰ ওচৰত? মূৰ্খ কুলাংগাৰ পুত্ৰ পিতা, এতিয়া তোৰ নপৰে মনত পিতা, যোৱাকালি তই জানো মুনিবৰক লাঞ্ছনা কৰা নাছিলি নাই কৰা পিতা। কুলাংগাৰ পুত্ৰ পিতা, তই নাজানিলি এবাৰ পিতা, অতিথি সেৱা কৰাই অযোধ্যাৰ শ্ৰেষ্ঠ গৌৰৱ জানো। আৰু তই অযোধ্যাৰ ৰাজপুত্ৰ হৈ এনেকুৱা ঘৃণিত কৰ্ম কৰিবৰ বাবে তই এবাৰো কুণ্ঠাবোধ নকৰিলি পুত্ৰ পিতা। যা মূৰ্খ পুত্ৰ আঁতৰি যা তই মোৰ সন্মুখৰ পৰা পিতা, এইবোৰ সকলো মিছা কথা পিতা। ইয়াত নিশ্চয় কাৰোবাৰ ষড়যন্ত্ৰ সোমাই আছে পিতা। মূৰ্খ পিতা, তোৰ মই আৰু এটা কথাও শুনিব নোখোজো পিতা, যিদৰে তই ঋষিক অপমান কৰি সূৰ্য পংখৰ কলংক সানিলি তাৰ পুৰস্কাৰ পাবি তই এই মুহূৰ্ততে পিতা, মন্ত্ৰীবোৰ মহাৰাজ, সেনাপতি মহাৰাজ, পিতা, হেৰৌ কুলাংগাৰ পুত্ৰ মহাৰাজ, যিদৰে তই সূৰ্য পংখৰ খ্যাতিত কলংক সানিলি পিতা, সেইদৰে তোকো আজি মই মহাৰাজ, মহাৰাজ, তোকো আজি মই মহাৰাজ, তোকো আজি মই এই মুহূৰ্ততে কৰিলো পৰিত্যাগ মহারাজ, এই পুরা মূৰ্খ এতিয়া আৰু কান্দি লাভ নাই পিতা, সেনাপতি কালজিৎ মহারাজ, এই কুলাংগাৰ এই মুহূৰ্ততে বাহিৰ কৰি দিয়া ৰাজ্যৰ পৰা নিশ্চয় আছে সেনাপতি এই মুহূৰ্ততে বাহিৰ কৰি দিয়া এই কুলাংগাৰ পুত্ৰকে ৰাজ্যৰ বাহিৰ কৰি যাম পিতা। মই নিজেই গুচি যাম ৰাজ্যৰ পৰা বাহিৰ হৈ। মোক নালাগে সেনাপতি ৰাজ্যৰ পৰা বাহিৰ কৰি দিব। পিতা, যোৱাৰ আগতে ময়ো কৈ যাওঁ শুন, নালাগে পিতা মোক অশস্য ধন সম্পত্তি, নালাগে মোক অযোধ্যাৰ স্বৰ্ণ সিংহাসন। পিতা, আপুনি নিজ পুত্ৰকো আজি সন্তে চিনি নাপালে পিতা। পিতা, আপুনি যিদৰে মোক কৰিলে পৰিত্যাগ আৰু সেইদৰে ময়ো চন্দ্ৰ সূৰ্যক সাক্ষী কৰি কৈছো শুনক পিতা, এদিন নহয় এদিন আপুনিও অনুতপ্ত হ'ব লাগিব পুত্ৰৰ হুকুম। আৰু তোৰ মই কোনো কথাই শুনিব নোখোজো গুচি যা তই মোৰ সন্মুখৰ পৰা পিতা,
মহারাজ মহারাজ উত্তম রাজন মুনিবর দুঃখিক তুমি উপযুক্ত শাস্তি করিলা প্রদান তুমি মহান রাজন আজি মই অতিকে আনন্দিত বাৰু ৰাজন মুনিবর এবে মই মাগিলো বিদায় যাওক মুনিবর কি যে ভুবন কি যে অনুপম মাত্র মাত্রতে চক্রান্তর বলতে মোর পরম হত্য বীরপরে হল নির্বাচন মূর্খ বিরূপ তই এইবার পরে উচিত দণ্ড এতিয়া এতিয়া মাত্ৰ বাকী আছে মোৰ